নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইম এই বিগ ব্ৰেকিং এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত ভাল খবৰ লাখপতি বাইদেউৰ বাবে এই মুহূৰ্তত ভাল খবৰ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা শীঘ্ৰেই লাখপতি বাইদেৱে লাভ কৰিব ধন জনাইছে মুহূৰ্তত ষ্টাৰ ষ্টুডেণ্ট প্ৰেজেন্স টাইম এই বিগ ব্ৰেকিং লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ সুখবৰ শীঘ্ৰেই ধন লাভ কৰিব মহিলাসকলে লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত সুখবৰ লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰে বৃহৎ ঘোষণা কৰিছে শীঘ্ৰেই লাখপতি বাইদেৱে ধন লাভ কৰিব বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে শীঘ্ৰেই বাকী থকা হিতাধিকাৰীৰ একাউণ্টলৈ যাব আঁচনিৰ ধন শীঘ্ৰেই ধন লাভ নকৰা লাখপতি বাইদেৱে ধন লাভ কৰিব ৰাজ্যৰ ৮টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ বাকী আছে লাখপতি বাইদেউৰ ধন আৰু শীঘ্ৰেই সেই মহিলাসকলৰ একাউণ্টলৈ ধন সোমোৱাই দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই দিছে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ ৰাজ্যৰ মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ লাখপতি বাইদেউৰ বাবে অতিকৈ সুখবৰ ঢিং ৰূপৈহাট আৰু চামগুৰিত অহা ২১ আৰু ২২ তাৰিখে প্ৰদান কৰা হ'ব ধন লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ বৃহৎ ঘোষণা যোগ্য হিতাধিকাৰীয়ে শীঘ্ৰেই প্ৰাপ্য সাহায্য লাভ কৰিব নিশ্চিত কৰিছে চৰকাৰে শীঘ্ৰেই যিসকলে ধন লাভ কৰা নাই তেওঁলোকে ধন লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ভাল খবৰ শীঘ্ৰেই ধন লাভ কৰিব লাখপতি আঁচনিৰ বাইদেউসকলে লাখপতি আঁচনিৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰে বৃহৎ ঘোষণা কৰিছে শীঘ্ৰেই তেওঁলোকৰ ধন প্ৰদান কৰা হ'ব শীঘ্ৰেই ধন লাভ কৰিব লাখপতি বাইদেৱে ৰাজ্যৰ ৮টা সমষ্টিৰ মহিলাৰ বাবে ধন মুকলি কৰা হ'ব শীঘ্ৰেই একাউণ্টত লাভ কৰিব ধন বিধানসভাত বৃহৎ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা হিতাধিকাৰীৰ একাউণ্টলৈ যাব আঁচনিৰ ধন শীঘ্ৰেই বাকী থকা আটাইবোৰ একাউণ্টলৈ ধন দিব চৰকাৰৰ ফালৰ পৰা লাখপতি আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে ভাল খবৰ এই মুহূৰ্তত লাখপতি বাইদেউৰ ধন বিতৰণক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ চৰকাৰৰ ফালৰ পৰা শীঘ্ৰেই ধন লাভ কৰিব লাখপতি আঁচনিৰ মহিলাসকলে যিসকলে ধন লাভ কৰা নাছিলে তেওঁলোকে শীঘ্ৰেই ধন লাভ কৰিব আৰু চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে ৰাজ্যৰ মহিলাসকলৰ বাবে লাখপতি আঁচনিৰ মহিলাসকলৰ বাবে আটাইতকৈ ভাল খবৰ লাখপতি বাইদেউ আঁচনিৰ অধীনত এতিয়াও ধন লাভ নকৰা মহিলাসকলৰ বাবে আশাৰ খবৰ আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া সন্দৰ্ভত অসম চৰকাৰে বিধানসভাত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যোগ্য হিতাধিকাৰী এতিয়ালৈকে যিসকলে আঁচনিৰ সাহায্য লাভ কৰা নাই তেওঁলোকৰ বেংক একাউণ্টলৈ শীঘ্ৰে ধন প্ৰেৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ৰাজ্যৰ বহু মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হৈছে আৰু আঁচনিৰ সহায়ত মহিলাসকলে নিজাকৈ জীৱিকা আৰম্ভ কৰিছে ইতিমধ্যে ক্ষুদ্ৰ ব্যৱসায় আগবঢ়োৱা পৰিলক্ষিত হৈছে পৰিয়ালৰ আৰ্থিক ব্যৱস্থা উন্নত কৰাৰ সুযোগ লাভ কৰিছে কাৰিকৰী সমস্যা নথিপত্ৰ পৰীক্ষা হিতাধিকাৰীৰ তালিকা প্ৰস্তুতকৰণৰ বাবে ৰাজ্যৰ কেইবাটাও অঞ্চলৰ বহু মহিলাই এতিয়ালৈকে আঁচনিৰ ধন লাভ কৰিব পৰা নাছিলে এই মহিলাসকলৰ বাবে চৰকাৰৰ নতুন ঘোষণা ৰাজ্যৰ ৮টা সমষ্টিৰ বহু মহিলাই এতিয়াও লাখপতি বাইদেউ আঁচনিৰ ধন লাভ কৰিবলৈ অপেক্ষা কৰি আছে আৰু চৰকাৰে বাকী থকা হিতাধিকাৰীসকলৰ সমস্যা সমাধান কৰিব শীঘ্ৰে ধন বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰূপৈহাট চামগুৰি সমষ্টিৰ হিতাধিকাৰীসকলক ২১-২২ তাৰিখে আঁচনিৰ ধন প্ৰদান কৰা হ'ব কেৱল যোগ্য আৰু অনুমোদিত হিতাধিকাৰীসকলে সুবিধা লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ ডাঙৰ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা যিসকলে লাখপতি আঁচনিৰ ধন লাভ নাই কৰা তেওঁলোকৰ বাবে আটাইতকৈ সুখবৰ ভাল খবৰ লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে শীঘ্ৰেই বাকী থকা হিতাধিকাৰীৰ একাউণ্টলৈ আঁচনিৰ ধন যাব মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা ৰাজ্যৰ ৮টা সমষ্টিৰ মহিলাই এতিয়াও পাবলৈ আছে লাখপতি বাইদেউ আঁচনিৰ ধন আৰু চৰকাৰৰ নতুন ঘোষণা ঢিং ৰূপৈহাট আৰু চামগুৰিত অহা ২১-২২ তাৰিখে প্ৰদান কৰা হ'ব ধন শীঘ্ৰেই লাখপতি বাইদেউৰ একাউণ্টত সোমোৱাই দিয়া হ'ব ধন চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব ধনৰাশি যোগ্য হিতাধিকাৰীয়ে শীঘ্ৰে সোনকালে প্ৰাপ্য সাহায্য লাভ কৰিব আৰু চৰকাৰৰ ফালৰ পৰা কথা নিশ্চিত কৰিছে লাখপতি বাইদেউৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা ২১-২২ তাৰিখে ৩টা কাৰ্যসূচী কৰি মহিলা ছাৰ চেঙাও বাদ পৰি আছে ছাৰ চেঙাও পোৱা নাই
ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে তেখেতে কুৱেশ্যনটো অনাৰ কথাটো যে ছাৰ আমি আজিৰ পৰা এসপ্তাহৰ আগত ডিচাইড কৰিছোঁ তেখেতেতো কিবা এটা বাবা ল'ব লাগিব তেখেতে সেইটো কুৱেশ্যনটো সেইকাৰণে কৈছে ছাৰ আমি অলৰেডি ছাৰ এসপ্তাহৰ আগতে এনাউন্স কৰিছোঁ ঢিং ৰূপহী চামগুৰিত অহা 21-22 তাৰিখে তিনিটা কাৰ্যসূচী কৰি মহিলা স্যার চেঙাও বাদ পৰি আছে স্যার চেঙাও পোৱা নাই ঠিক ঠিক ছাৰ কি হৈছে জানে